ডক্টর হিমন্ত বিশ্ব শর্মা জিন্দাবাদ। ডক্টর হিমন্ত বিশ্ব শর্মা জিন্দাবাদ। ডক্টর হিমন্ত বিশ্ব শর্মা জিন্দাবাদ। আমাৰ মাজত ইতিমধ্যে আহি উপস্থিত হৈছে খবৰ কেনেকুৱা সব মানুহ এনেকে কিয় বহি আছে উঠি আহক ইয়ালৈকে আহক আগত পুলিচে একো নকৰে আহি যাওক পুলিচে একো নকৰে গানটো আছে নে নাই আকৌ এবাৰ মোদী চৰকাৰ আছে সবে নাচিব লগানে বাবা আকৌ এবাৰ মোদী চৰকাৰ ক'ত আছে ক'ত মাইকৰ মানুহ ক'ত গান ক'ত পিছৰ মানুহখিনি একো দেখা নাপাব দাদা আপুনি হয় তলত নামি আহক তই ইফালে নামক এক মিনিট যোনে ওচৰত থাকে তেওঁলোকে পিছৰ মানুহৰ দিগদাৰি কৰিব নালাগে মা তলত নামি দে পুৰি তলত নামি দিয়ক না তলত নামি দিয়ক হ'ব ঠিক আছে এইটোত কোনো উঠিব নালাগে হা বাইদেউ খুৰী বাইদেউ হয় আপুনি তলত নামক নহ'লে সিটো ফালে যাওক একফালে থাকক আপোনালোক অলপ ইফালে আহি যাওক জেগাটোলৈ যাব এতিয়া ভাল লাগিছে ধুনীয়া হৈছে হয়নে নহয় এতিয়া মোৰ লগত একেলগে ক'ব ভাৰত মাতা কি নৰেন্দ্ৰ মোদী বিজেপি এজিপি ফণীভূষণ চৌধুৰী একদম আজি অভয়পুৰীত মানুহ একদম ধুনীয়া মুডত আছে ইয়াত জিকিবই হয়নে নহয় পিছে এটা কথা কলো গানত আমি কলো পদুমত ভোট দিব কিন্তু অভয়পুৰীত আমি পদুমত ভোট নিদিওঁ ইয়াত আমি হাতীত ভোট দিম হয়নে নহয় কি চিনত ভোট দিম হাতীৰ চিনত আমি ফণীভূষণ চৌধুৰী ডাঙৰীয়াক ভোট দিম শ্ৰদ্ধা ৰাইজ বঙাইগাঁও জিলা বৰপেটা জিলা নলবাৰী জিলা আৰু কামৰূপ জিলাৰ একাংশ সামৰি এইবাৰ নতুনকৈ বৰপেটা লোকসভা সমষ্টি গঠন কৰা হৈছে আগতে বৰপেটা বুলি ক'লে নলবাৰী বা কামৰূপ জিলা ইয়াত অন্তৰ্ভুক্ত নাছিলে এইবাৰ নলবাৰী জিলাৰ টিহু নলবাৰী বৰক্ষেত্ৰী আৰু কামৰূপ জিলাৰ হাজো শুৱালকুছি এই লোকসভা সমষ্টিৰ অন্তৰ্ভুক্ত হৈছে তাৰ মানে গুৱাহাটীত গ'লে আপোনালোকে আমিনগাঁও দেখা পায় আমিনগাঁও পৰ্যন্ত এই বৰপেটা লোকসভা সমষ্টি এইবাৰ
গঠন কৰা হৈছে। এইবাৰৰ নিৰ্বাচনত অসম গণ পৰিষদ দল, বিজেপি আৰু UPPL আমি তিনিওটা দলে লগ লাগি এই নিৰ্বাচনত অৱতীৰ্ণ হৈছো। সেই অনুসৰি বৰপেটা আৰু ধুবুৰী আসন আপোনালোকে ইয়াৰ পৰা যেন জিকাই পঠায়। শ্ৰদ্ধা ৰাইজ, লোকসভাৰ নিৰ্বাচনত আমি ভোট দিওঁ কিহৰ বাবে? যাতে দেশে এজন ভাল প্ৰধানমন্ত্ৰী পাব পাৰে। বিধানসভা নিৰ্বাচনত আমি কিয় ভোট দিওঁ? যাতে ৰাজ্যখনে এজন ভাল মুখ্যমন্ত্ৰী পাব পাৰে। এই নিৰ্বাচন বিধানসভাৰ নহয়, এই নিৰ্বাচন লোকসভাৰ। লোকসভা নিৰ্বাচনত আমাৰ লক্ষ্য কি? যে ভাৰতৰ কোন প্ৰধানমন্ত্ৰী হ'ব। আমি মনেদি কি বিচাৰো? সকলোৱে মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হোৱাটো আমি বিচাৰো নে নাই? বিচাৰো নে নাই? বিচাৰো নে নাই? আৰু যদি আমি মোদী ডাঙৰীয়াক প্ৰধানমন্ত্ৰী হোৱাটো বিচাৰো, তেনেহলে আমি সকলোৱে হাতীৰ ছবিত ভোট দিব লাগিব। শ্ৰদ্ধা ৰাইজ,